কংগ্ৰেছে এতিয়া কি কৰিব? মাত মাতিবলৈ নাই এজেণ্ডা। নামিছে এতিয়া মুখ্যমন্ত্ৰীৰ পত্নীৰ সেন্দুৰলৈ। আজি নতুনকৈ জ্বলাইছে ৰিণিকিয়ে বোলে সেন্দুৰ নলয়। ৰিণিকে এনেকৈ চুলিখিনি ফাক কৰি কোনোবাই চাইছে নেকি? তাত সেন্দুৰ আছেনে? কংগ্ৰেছ নেতা পৱন খেৰাই প্ৰথমে ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে 3খন দেশৰ পাছপোৰ্ট আৰু বিদেশত সম্পত্তি থকাৰ অভিযোগ তুলিছিল। এআই আৰু ফটোশ্বপৰ সহায়ত ভুৱা আৰু জালিয়াতিৰে মিথ্যাচাৰৰ আশ্ৰয় লৈ অপপ্ৰচাৰ চলাই মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালক টাৰ্গেট কৰি লৈছিল। কিন্তু সেয়া মিছা প্ৰমাণিত হ'ল। তাৰ পিছতে গ্ৰেপ্তাৰৰ ভয়ত পলাই পত্ৰং দিলে পৱন খেৰা। এইবাৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ সেন্দুৰক লৈ প্ৰশ্ন। আজি 2 বছৰ কিমান জ্বলাইছে? আজি নতুনকৈ জ্বলাইছে ৰিণিকিয়ে বোলে সেন্দুৰ নলয়। দম আছে গৌৰৱ গগৈ সুধিব এলিজাবেথ গগৈয়ে সেন্দুৰ লয় নে নলয়? দম আছে? কালি আহক ডিৱাই মোৰ ঘৰত, ৰিণিকিয়ে সেন্দুৰ লয় নে নলয় মই দেখাই দিম। বহুত জ্বলাইছে মোক, মই বুলি চম্ভালি আছো। ঘৰত যেতিয়া ঘূৰি যাওঁ ল'ৰা ছোৱালী ঘৈণীয়েক 3টাই কান্দি থাকে। তথাপিও আপুনি মানসিকভাৱে কিন্তু ভাগি পৰা নাই। ভাগি পৰা নাই কাৰণ মই যুঁজিবই আহিছোঁ। সমাজৰ প্ৰতি, ৰাজ্যৰ উন্নয়ন বিকাশৰ প্ৰতি কোনো দায়বদ্ধতা নথকা বিৰোধী দলে সমস্যাৰ কথা নকৈ মুখ্যমন্ত্ৰীকে টাৰ্গেট কৰি ৰাইজৰ ভোট লোৱাৰ চেষ্টা। আৰু মই শপত খাম যে হে ভগৱান, মোৰ ল'ৰা মোৰ পত্নী কাৰোবাৰ যদি বাহিৰত এটাও প্ৰপাৰ্টি আছে 72 ঘণ্টাত আমাক মাৰি পেলোৱা। আৰু কিবা ক'ব লাগিব? গীতা ভাগৱতক চুই মই শপত খোৱাই নহয়, মই ক'ম যে মোৰ যি আছে গৌৰৱ গগৈ মোৰ ঘৰত প্ৰৱেশ কৰি চব চাই লয়। কিন্তু গৌৰৱ গগৈয়ে তেওঁৰ পৰিবাৰৰ, তেওঁ মোৰ বুলি কয়, তেওঁ বহুত স্মাৰ্ট, আমাৰ শব্দটো নকয়। মইতো কওঁ মই মানে মোৰ পৰিবাৰ ল'ৰা ছোৱালী চব। মই চেলেঞ্জ দিছোঁ 8 তাৰিখে ৰাতিপুৱা 10টা বজাত গৌৰৱ গগৈ বটদ্ৰৱা সত্ৰত আহক। মই শপত খাম যে মোৰ ল'ৰা ছোৱালী মই আমাৰ 72 ঘণ্টাত মৃত্যু হ'ব যদি ভাৰতৰ বাহিৰত আমাৰ 1 ইঞ্চি ক'ৰবাত এটা প্ৰপাৰ্টি আছে। গৌৰৱ গগৈ এইটো শপত খাবনে নাই যে ভাৰতৰ বাহিৰত মোৰ আৰু মোৰ পত্নীৰ কোনো সম্পত্তি নাই? পাকিস্তানৰ বেংক একাউণ্টটো খুলি দিবনে নাই? 2 বছৰত MP ইলেকশ্যন আৰু 2 বছৰৰ ভিতৰত গৌৰৱ গগৈৰ পৰিয়ালৰ যে সম্পত্তি 100% বাঢ়ি গ'ল, এইটোতো কোনো পেপাৰে নিলিখে। যি দলৰ ওপৰত নিজৰ কৰ্মকৰ্তাৰে ভৰসা নাই, সেই দলক অসমৰ ৰাইজে কি ভৰসা কৰিব? সেয়ে নিৰ্বাচনৰ আগত কোনো এজেণ্ডা নাই বাবেই এইদৰে বিৰোধীয়ে যিহকে পায় তাকেই ক'বলৈ আৰম্ভ কৰিছে আৰু নিৰ্বাচনী যুঁজ সেন্দুৰলৈ গৈ পাইছে। আজি 2 বছৰ ধৰি জ্বলাই আছে। মই সহ্য কৰি আছোঁ কাৰণ বিজেপি চৰকাৰখন আহিব লাগে। কিন্তু এতিয়াতো আৰু কালি 5টা বজাত কেম্পেইন চেছ। কালিৰ পৰা মুখখন মোৰ কোনে ৰাখিব? প্ৰত্যেকটো এইবিলাকৰ মালিকৰ প্ৰত্যেকটোৰে পঞ্জী মোৰ লগত আছে। কুস্তি পত্ৰিকা 30 বছৰ হৈ গ'লতো। ট্ৰাইবেল বেল্ট এণ্ড ব্লকততো মোৰ মাটি নাই। মইতো মানুহক পইচা খুজি হোৱাটছআপ নিদিওঁ। সেইকাৰণে এইবিলাক আৰু এটা ক'ত আছে, এইবিলাক কেনেকৈ এক্সপ'জ কৰিব লাগে মই জানো। কালি 5টা বজাৰ পিছত মোৰ মুখখন কোনে ধৰি ৰাখিব? মই মুখখন এইকাৰণে বন্ধ কৰি আছিলোঁ, ভাই বিজেপিখন আহক। কাৰণ বিজেপি আহিলে ল'ৰাই চাকৰি পাব, বিজেপি আহিলে টানেল হ'ব, বিজেপি আহিলে এলিভেটেড কৰিডৰ হ'ব। গতিকে ৰাইজে যদি অমৃত খাব লাগে কোনোবাই বিষ খাব লাগিব। সেইকাৰণে মই যোৱা 2টা বছৰ জানি শুনি বিষ খাই আছোঁ। মোৰ যদি ঘৈণীয়েক নহ'লহেঁতেন বিনা অপৰাধত, মোৰ যদি ল'ৰা ছোৱালী নহ'লহেঁতেন চুইচাইড কৰি পেলালেহেঁতেন। মোৰ ল'ৰা পঢ়ি আছে, না আগ জানে না পিছ জানে। লিখি দিলে তাৰ নামত 40টা কোম্পানী আছে। নামকেইটা কিয় নিদিয়? নামকেইটা কিয় নিদিয়? মোৰ ল'ৰাৰ নামত হোৱাটছআপ উলিয়াই দিলে, ছ'চিয়েল উলিয়াই বোলে সি বোলে ড্ৰাগছ খায়। সি আইৰণ মেন কেনেকৈ হ'ল? আজি 2 বছৰ কিমান জ্বলাইছে? আজি নতুনকৈ জ্বলাইছে ৰিণিকিয়ে বোলে সেন্দুৰ নলয়। ৰিণিকে এনেকৈ চুলিখিনি ফাক কৰি কোনোবাই চাইছে নেকি? তাত সেন্দুৰ আছেনে নাই? এলিজাবেথে সেন্দুৰ লয়? আজি অলপ আগতে ডিৱাইয়ে মোক সুধিছে যে ৰিণিকী ভূঞাই বোলে সেন্দুৰ নলয়।
দম আছে গৌৰৱ গগৈ সুধিব এলিজাবেথ গগৈ সেন্দুৰ লয় নে নলয় দম আছে কালি আহক ডিৱাই মোৰ ঘৰত ৰিণিকে সেন্দুৰ লয় নে নলয় মই দেখাই দিম বহুত জ্বলাইছে মোক মই বুলি চম্ভালি আছো ঘৰত যেতিয়া ঘূৰি যাওঁ ল'ৰা ছোৱালী ঘৈণীয়েক তিনিটাই কান্দি থাকে তথাপিও আপুনি মানসিকভাৱে কিন্তু ভাগি পৰা নাই ভাগি পৰা নাই কাৰণ মই যুঁজিবই আহিছোঁ সেইকাৰণে এইবিলাক প্ৰশ্ন সোধাৰ আগতে আপোনালোকে বিবেকবিলাকক সুধি ল'ব যে মুখ্যমন্ত্ৰীক এইবিলাক প্ৰশ্ন সোধাটো উচিত নে অনুচিত ব্যুৰো ৰিপৰ্ট টাইম 8